যোৱা 6 তাৰিখে উজান বজাৰ এৰিয়াটোৰ সুৰাৰ বিৰুদ্ধে লতাশিল থানায় অভিযান চলাইছিলে। তাতে বহুত ইলিগেল মানে ৰিকভাৰ কৰা হৈছে। 3টামান ঘৰত তেনেকুৱা অভিযান চলাইছিলে। তাৰে মাজতে এজন আছিলে ধন দাসৰ বিৰুদ্ধেও আগতেও অভিযান চলাইছিলে। আৰু ধন দাস আগৰ পৰাই সুৰা ব্যৱহাৰ কৰে। কিন্তু এটা কথা হ'ল তেওঁৰ জীয়েক আমাৰ অসম পুলিচৰ এজনী ৰেছপনচিবল অফিচাৰ হয়। তেওঁ এটা জিলা DSP হিচাপে কৰ্মৰত কৰি আছে। তেখেতেও মানে অচিক ৰিকুৱেষ্ট কৰিছিলে যে কিবা প্ৰকাৰে হ'লেও তেওঁৰ দেউতাকক এই ইলিগেল সুৰা ব্যৱহাৰৰ পৰা যাতে বাদ দিয়াব পাৰে। আৰু সেই হিচাপে অচিও কিবাবোৰ তেওঁক আনি পেলাই ইয়াতে কাউন্সিলিং কৰিছিলে। আৰু এই মহিলা অফিচাৰজনীও দেউতাকক মেইনটেনেন্সো দি থাকে যাতে এই মানে ইলিগেল সুৰা ব্যৱহাৰ যাতে নকৰে, সেইটো কাৰণে প্ৰচেষ্টা কৰি আছিলে। আৰু সেই হিচাপে অচিও লাগি আছিলে যে এই কামৰ পৰা যাতে বিৰত থাকে। কোনো জড়িত নহয়, তেওঁ অকল নিজে জড়িত। ইয়াৰ কাৰণে ঘৰৰ মানুহ দেউতাকে তাতে আচলতে এইবোৰ বেয়া কাম কৰি থকাৰ কাৰণে প্ৰথম মানে মাতৃৰ লগত নাথাকে, এইবোৰ কাৰণে নাথাকে। আৰু ছেকেণ্ড মেৰেজ কৰিছোঁ বুলি শুনিছোঁ। আৰু জীয়েকো মানে তাইও নাহে, এইবোৰ কাৰণে মানে ঘৰত নাহে। তাই নিজে লাজ পায়। তেতিয়া আহিছে, থানাত অনা হৈছিলে, তেওঁ বুজোৱা হৈছিলে যে এইবোৰ কাম কৰিব নালাগে বুলি। আৰু তাৰ মানে ওচৰ চুবুৰীয়াও বুজায় যে ঘৰতে অফিচাৰ এজনী হ'ল, মান সন্মানৰ কথা আছে। আৰু তাইও বাৰে বাৰে কৈয়ে থাকে, কিন্তু কাৰো কথা নুশুনে। অচিও মাতি পেলাই ক'লে যে এইবোৰ কাম কৰিব নালাগে, নকৰোঁ বুলি কয়, কিন্তু কৰি দিয়ে। আৰু অফিচাৰজনী ৰেছপনচিবল অফিচাৰ, তাই মেইনটেনেন্সো দি আছে, তাৰপিছতো এইটো কৰা নাই। তো আমি প্ৰচেষ্টা কৰি আছোঁ যাতে এই কামৰ পৰা বিৰত থাকে। আৰু আশা কৰিছোঁ যাতে ধন দাসে এইবোৰ কামৰ পৰা বিৰত থাকে। পলাইছে। এটা আমাৰ এটা 3-4টামান মানে লোকেশ্যনত ৰেড কৰা হৈছিলে। এৰাউণ্ড 200মান তেনেকৈ ইলিগেল বটল পোৱা গৈছে। এই বিষয় সেইটোৱে আৰু বস্তুটো। ইয়াৰ কাৰণে মানে ধন দাসৰ যিটো এক্টিভিটি, ইয়াৰ কাৰণে তাৰ ফেমিলি মেম্বাৰ্ছ কোনো ৰেছপনচিবল নহয়। ই কাৰো কথা নুশুনে তেওঁ। আৰু ঘৰৰ মানুহবোৰ স্পেচিয়েলি আমাৰ যিগৰাকী অফিচাৰ, তেওঁ জীয়ে বহুত চেষ্টা কৰিছে বহুত দিনৰ পৰা যাতে এই কামৰ পৰা মানে তাৰ দেউতাকো মানে আঁতৰাই ৰাখিব পাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।